জীয়াই থকাৰ যুঁজত নামিছে এগৰাকী 23 বছৰীয়া যুৱতীয়ে। ব্লাড কেঞ্চাৰত আক্ৰান্ত জুপিতৰাই বিচাৰিছে অকণমান সহায়। অসমৰ ৰাইজে মোক সহায় কৰি পেলাই এই ৰোগটোৰ পৰা মোক ৰোগমুক্ত কৰে। মাৰাত্মক ৰোগত আক্ৰান্ত বুলি জানিও প্ৰেমাস্পদে দিছে সংগ। এগৰাকী উৎসাহী যুৱতী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ফেশ্বন ডিজাইনাৰ পাঠ্যক্ৰম সমাপ্ত কৰি কিবা এটা কৰি নিজৰ লগতে ঘৰখনো চলাই নিম বুলি ভাবিছিল। পৰিয়ালৰ একমাত্ৰ সন্তান জুপিতৰা ডেকা। মাত্ৰ 9 বছৰ বয়সতেই মাতৃহাৰা হৈছিল। পিতৃয়ে অতি সাধাৰণ ব্যৱসায় কৰি কোনোমতে পৰিয়ালটো চলাই আছিল। পিছত পিতৃৰ ব্যৱসায় বন্ধ হৈ পৰে। গুৱাহাটী বশিষ্ঠত পিতৃৰ সৈতে থকা যুৱতীগৰাকীয়ে এইবাৰ নিজেই সাধাৰণভাৱে আৰম্ভ কৰিলে ব্যৱসায়। অসমীয়া শিপিনীয়ে বোৱা চাদৰ মেখেলা গামোচা বিক্ৰীৰ সৰু প্ৰতিষ্ঠান। এনেকৈ কিছুদিন চলাৰ পিছতেই আহিল দুঃসংবাদটো। 1.5 বছৰ পূৰ্বে যুৱতীগৰাকীৰ দেহত ধৰা পৰিল মাৰাত্মক ব্লাড কেঞ্চাৰ। চিকিৎসা আৰম্ভ হ'ল। এবাৰ চেন্নাইলৈ চিকিৎসাৰ বাবে যাব লাগিলে 3 লক্ষাধিক টকা খৰচ হয়। তেনেকৈ দুবাৰ চেন্নাইলৈ গৈ চিকিৎসা কৰাইছে। ভালকৈ চিকিৎসা কৰাবলৈ হাতত নাই ধন। পিতৃকন্যাই সাধাৰণভাৱে খাই লৈ জীয়াই থকাৰে চিন্তা। তাতে আকৌ ব্যয়বহুল চিকিৎসা কৰাটো যুৱতীগৰাকীৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী জুপিতৰা ডেকা। মোৰ বয়স 23 বছৰ। মই আজি 1.5 বছৰৰ পৰা এটা ৰোগত আক্ৰান্ত হৈ আছোঁ। সেইবাবে মই এই ভিডিঅ'টো বনাবৰ কাৰণে অনুৰোধ জনাইছিলোঁ যাতে অসমৰ ৰাইজে মোক সহায় কৰি পেলাই এই ৰোগটোৰ পৰা মোক ৰোগমুক্ত কৰে। মোৰ বয়সটো ক'লোৱে মোৰ 23 বছৰ বুলি। আজি 1.5 বছৰৰ আগতে মোৰ ব্লাড কেঞ্চাৰ ধৰাত পৰিছিলে। তাৰ পৰাই মই ট্ৰিটমেণ্ট কৰি আছোঁ যদিও বহুতখিনি পইচাৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। যিহেতু মোৰ ট্ৰিটমেণ্টটো গুৱাহাটীত চলা নাই, মোৰ চেন্নাইত চলি আছে। তো 2 মাহ 3 মাহৰ মূৰে মূৰে মই চেন্নাইলৈ গৈ থাকিব লাগে। তো চেন্নাইলৈ যোৱাৰ বিনিময়ত বহুতখিনি পইচাৰ মানে প্ৰয়োজন। 2-3 লাখ টকা, কেতিয়াবা 4 লাখ টকাৰো প্ৰয়োজন হৈ যায়। গুৱাহাটী মেডিকেল কলেজ হাস্পতালতেই চিকিৎসা কৰাই আছে যদিও সেই চিকিৎসা পৰ্যাপ্ত নহয়। এবাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2 লাখ টকা সাহায্য পাইছে, কিন্তু সেয়া যথেষ্ট নহয়। যুৱতীগৰাকী মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা স্বত্তেও তেওঁৰ প্ৰেমিক যুৱকজনে বিষয়টো সহজভাৱে লৈ প্ৰায় অনবৰতেই লগত আছে জুপিতৰাৰ সৈতে। আনকি যুৱতীগৰাকীৰ হ'বলগীয়া শাহুৱেকেও জুপিতৰাক নিজৰ ছোৱালীৰ দৰে জ্ঞান কৰি অনবৰতেই যোগাই আহিছে সাহস। নমস্কাৰ, জুপিতৰা ডেকা মোৰ হ'বলগীয়া বোৱাৰী। তাই এতিয়া ব্লাড কেঞ্চাৰ ৰোগত ভুগি আছে। তাইক মই মোৰ বোৱাৰী হিচাপে মই তাইক কোনোদিনে নলওঁ। তাইক মই ছোৱালী হিচাপে সদায় ভাবি আছোঁ। কিন্তু এতিয়া তাইক আমি সহায় কৰি যাম। টকাই দি নোৱাৰিলেও মই মোৰ দেহাই দিয়ে মই তাইক সহায় কৰি যাম আৰু সহায় কৰি গৈও আছোঁ। তাই সোনকালে সুস্থ হওক, মই সেইটোৱে বিচাৰোঁ। পিছতটো বাৰু পিছত হ'ব, তাই সোনকালে সুস্থ হওক। কিন্তু ইমানৰ পিছতো আৰ্থিক দীনতাৰ বাবে ব্লাড কেঞ্চাৰত আক্ৰান্ত যুৱতীগৰাকীৰ পৰ্যাপ্ত চিকিৎসা সম্ভৱ হোৱা নাই। ইপিনে যুৱতীগৰাকীয়ে জীয়াই থাকিব বিচাৰে। ইয়াৰ বাবে তেওঁৰ বেমাৰৰ সৈতে যুঁজ দিছে। লগতে জুপিতৰাই চৰকাৰ আৰু ৰাইজৰ পৰা বিচাৰিছে অকণমান সহায়। 2 মাহ 3 মাহৰ মূৰত এই 4 লাখ টকাটো যোগাৰ কৰাৰ কাৰণে মোৰ ইমানখিনি সামৰ্থ্য নাই। যিহেতু দেউতাৰো ইমান ইনকাম ভাল নহয়, বা দেউতাৰো বৰ্তমান অৱস্থাত দেউতাই ইনকাম নকৰে, ময়ে কৰোঁ। ধৰক গোটেইখিনি মেনেজ কৰি পেলাই নিজৰ চিকিৎসাটো কৰা ইমান সহজ নহয়। সেইবাবে আপোনালোকৰ ওচৰত মই হাতযোৰ কৰিছোঁ যাতে মোক জীৱনটো জীয়াবলৈ আপোনালোকে মোক অনুপ্ৰেৰণা যোগায়। যোনে যেনেকৈ পাৰে মোক সহায় কৰক মই এই বেমাৰটোৰ লগত যুঁজ দিবলৈ। যোনে 1 টকা 2 টকা যোনে যেনেকৈ পাৰে মোক সহায় কৰিব। অসমবাসীৰ ৰাইজৰ ওচৰত মই অনুৰোধ জনাইছোঁ যাতে মোৰ এই দুখখিনি আপোনালোকে বুজি পাই মোক সহায় কৰে।
সহায় কৰিব বিচৰা সহৃদয় ব্যক্তিয়ে 8638566934 ফোন নম্বৰ বা জুপিতৰা ডেকাৰ বেংক একাউণ্ট নম্বৰ 296501001224 IFSC কোড BARB0 বেলতলত সাহায্য দিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।